শাস্ত্ৰই প্ৰায় দুগৰাকী বিবাহ কৰাৰ কথাটো আমাক উল্লেখ কৰিছে। দেউতাক আৰু পুতেক যেতিয়া একেলগে বহি মদ খাব বা নাখাবলগীয়া বস্তু খাব, ভাল লাগিবনে বেয়া লাগিব? দুইজনে বহি লৈ যদি বটলটো বাকি লয়। ধ্ৰুৱ চৰিত্ৰৰ যোগেদি পৌৰাণিক আখ্যানযুক্ত যিটো কাহিনী, প্ৰিয়ৱত আৰু উত্তানপাদ নামৰ দুজন স্বয়ম্ভূ মনুৰ পুতেক, দুজন পুতেকৰ ভিতৰত প্ৰিয়ৱতে সংসাৰ নকৰি ডেকা কালতে সন্ন্যাস ব্ৰত পালন কৰি ৰাজ্য ত্যাগ কৰি বনলৈ গুচি গ'ল। তেওঁৰ সংসাৰৰ আগ নাবাঢ়িল। আগবাঢ়ালে কোনে? উত্তানপাদ। দুজন পুতেক আছিলে উত্তানপাদ। উত্তানপাদে তেওঁৰ সংসাৰ আৰম্ভ কৰালে। তেওঁ দুগৰাকী পত্নী বিবাহ কৰাইছে। আমাৰ ইয়াত এটা আকৌ ডাঙৰ তত্ত্ব আছে, চাব দেই। শাস্ত্ৰই প্ৰায় দুগৰাকী বিবাহ কৰাৰ কথাটো আমাক উল্লেখ কৰিছে। ক'ত ক'ত কৰিছে চাব দেই। কশ্যপ মুনিৰ দুগৰাকী ভাৰ্যা, এগৰাকীৰ নাম দিতি, এগৰাকীৰ নাম অদিতি। এনেধৰণে আৰু বহুত উদাহৰণ আছে। বসুদেৱৰ তিনিগৰাকী পত্নী, দৈৱকী, ৰোহিণী আৰু এগৰাকী মই নাম পাহৰিছোঁ। এনেকৈ দুগৰাকী তিনিগৰাকী এনেকৈ ধৰণে আমাক পত্নীৰ কথাটো উল্লেখ কৰে। এতিয়া আকৌ আমাৰ বাপসকলে ভাবি নল'ব, তেতিয়াহ'লে আমাৰো সুবিধা অকণমান আছে। এনেকৈ ভাবি নল'ব, আকৌ মই উটঙাই দিয়া হ'ব। কৃষ্ণ। আচলতে আমাক শাস্ত্ৰই এই কথাটো কোৱা নাই, বাহ্যিকভাৱে দুগৰাকী অনাৰ কথাটো আমাক কোৱা নাই। আমি অহৰ্নিশে হৃদয়ত দুগৰাকী ভাৰ্যা লৈয়ে ফুৰিছোঁ। এফালে ভক্তিমাও, এফালে মায়া। মায়াই সংসাৰ বান্ধোনত আমাক বান্ধি ৰাখে, ভক্তিমায়ে তাৰ পৰা মোকলাবলৈ বিচাৰে। ঠিক তেনেধৰণে ইয়াতো দুগৰাকী পত্নীৰ কথা উল্লেখ কৰিছে। আমি কাহিনীখিনি অকণমান মাজলৈকে আগবঢ়াই দিছোঁ, তাৰপাছত পাঠ অকণমান দীঘলীয়াকৈ আৰম্ভ কৰি শেষত আমি কাহিনী ভাগৰ মুখনি মাৰিম। মানে পিছলৈ আমি আৰু 10 মিনিটমান কথা কৈ কাহিনী ভাগ শেষ কৰিম। এতিয়া 10 মিনিটমান থকালৈকে বাকীখিনি আগবঢ়াই দিছোঁ। উত্তানপাদৰ দুগৰাকী ভাৰ্যাৰ নাম হৈছে, এগৰাকীৰ নাম সুৰুচি আৰু এগৰাকীৰ নাম সুনীতি। শাস্ত্ৰই এই পত্নীকেইগৰাকীৰ নামবোৰ ইমান সুন্দৰভাৱে দি ৰাখে, তাতেই গোটেই কাহিনীটোৰ তত্ত্বখিনি সোমাই থাকে। কশ্যপ মুনিৰ দুগৰাকী ভাৰ্যা, এগৰাকীৰ নাম দিতি আৰু এগৰাকীৰ নাম অদিতি। অদিতি মানে আদিত্য, আদিত্য মানে পোহৰ, আদিত্য মানে সূৰ্য। য'ত কেৱল মাত্ৰ পোহৰৰূপী, য'ত মাত্ৰ জ্ঞানৰূপী চিন্তাবোৰ থাকে, তেওঁক কোৱা হৈছে অদিতি, আদিত্য য'ত থাকে। আৰু য'ত আদিত্যটো নাথাকে, আটো কাটি দিয়ক, পোহৰটো নাইকিয়া হৈ গ'ল, দিতি আন্ধাৰ, য'ত কেৱল দৈত্যবোৰৰ জন্ম হয়। নাম দুটাতে আমাক ধুনীয়াকৈ প্ৰকাশ কৰি দিছে, এফালে দৈত্য আৰু এফালে দেৱতা, দুটা কুলৰ সৃষ্টি হৈছে। আমি তালৈ নাযাওঁগৈ, উদাহৰণটো দিবলৈ গৈহে অকণমান ক'ব বিচাৰিলোঁ। এতিয়া উত্তানপাদৰ ক্ষেত্ৰতো আমাক কৰিলে কি, দুগৰাকী পত্নীৰ নাম দিলে, এগৰাকীৰ নাম সুৰুচি, এগৰাকীৰ নাম সুনীতি। এতিয়া নামকেইটাত কেনেকুৱা লাগিছে বাৰু শুনিলে? নামকেইটাতে কিন্তু অৰ্থ প্ৰকাশ হৈ গৈছে। সুৰুচি মানে কোনটো কয়? ভাল খাই ভাল পাওঁ, ভাল বস্তু খাবলৈ বিচাৰোঁ, ভাল কাপোৰ পিন্ধিবলৈ বিচাৰোঁ, ভাল ঘৰত থাকিবলৈ বিচাৰোঁ, এইবিলাক ৰুচি। নীতিটোৱে কি কৈছে? ভাল কথা ক'ব লাগে, ভাল ব্যৱহাৰ কৰিব লাগে, ডাঙৰক সন্মান কৰিব লাগে, এনেকুৱা ধৰণৰ নীতি কথাবোৰ যিবোৰ আছে, সেইটো হৈছে সুনীতি। এতিয়া সেই ৰজাৰ পত্নী দুগৰাকীৰ নামতে পৰিচয়। ইয়াত কিন্তু কাহিনী এনেকৈ কৈছে, চাব দেই। লাহে লাহে সুৰুচিৰ প্ৰতি ৰজাৰ আসক্তিটো বাঢ়ি গ'ল। তাহানিৰ দিনৰ কাহিনী মতে কৈ আছে, কিন্তু আজিৰ দিনতো আমাৰ সেই একেটাই হয়। পুৰুষেই হওক বা মহিলাই হওক, যেতিয়া টকা পইচা বেছি হয়, তেতিয়া কি হয় চাবচোন। কি হয়? বাঁহৰ ঘৰটো ভাঙি পকা বনাবলৈ মন যায়, জেওৰাখন আঁতৰাই ৱাল মাৰিবলৈ মন যায়, পকা দেৱাল দিবলৈ মন যায়, যায়নে নাযায়? চাইকেলখন আঁতৰাই স্কুটি মটৰচাইকেল ল'বলৈ মন যায়, পাৰিলে 4চকীয়াখন ল'বলৈ মন যায়। এই যে সুৰুচি, ৰুচিটো ওপৰলৈ ওপৰলৈ গৈ থাকে। তেতিয়া কিন্তু নীতিটোত আমি গুৰুত্বটো কমকৈ দিওঁ। উদাহৰণ এটা আমি বুজিবলৈ লওঁ। ধৰি ল'লোঁ আমাৰ গাঁৱত বানপানী আহিল। বুজি ল'ব দেই কাহিনীটো। আমাৰ ঘৰটো মানে গাঁওখনৰ ভিতৰতে ডাঙৰ এটা ঘৰ, 2মহলীয়া ঘৰ। ঘৰৰ ভেটিও যথেষ্ট ওখ আৰু ভঁৰালো ওখ ভঁৰাল। বানপানী সোমাই গোটেই অঞ্চলটোত যিমান খেতি বাতি আছিল চব শেষ কৰি দিলে, মাৰি গ'ল। কাৰোবাৰ চাপৰত আছিলে ধান, ভঁৰাল ঘৰ চাপৰ, সেইবিলাকো ধুই উটুৱাই নিলে, তিয়াই তোলালে। এতিয়া বানপানী হৈ যোৱাৰ পাছত ৰিলিফ আহে, চৰকাৰী ৰিলিফ আহিলে, চৰকাৰৰ ফালৰ পৰা সাহাৰ্য আহিলে। সকলোকে চাউল,
আটা, দাইল, নিমখ এইবিলাক যোগান ধৰিব। এতিয়া ডাঙৰ কথাটো হ'ল কি, মোৰ বিশেষ লোকচান একো নাই হোৱা। খেতি বাতি মই নকৰোঁৱে, আধিলে দি দিওঁ, কৰিলে কৰে, নকৰিলে কেতিয়াবা চন পৰিয়ে থাকে। 2 বছৰমানৰ খেতি ইতিমধ্যে মোৰ ভঁৰালত জমাই হৈ আছে, আৰু টকা পইচাও মোৰ যথেষ্ট উপাৰ্জন হয়। এতিয়া ৰেচন ল'বলৈ মই যাম নে নাযাম? গাঁওখনত যিদিনা ৰেচন দিব চৰকাৰীভাৱে, বানপীড়িতসকলক সাহায্য প্ৰদান কৰিব, এতিয়া মই ল'ম নে নল'ম কওক? আপোনালোকৰ মনলৈ ভাৱটো কি আহিছে? ল'ম নে নল'ম? মোৰ ভাগটো আকৌ মই কেলৈ এৰি দিম? হয়নে নহয়? হয়নে নহয়? সেইটো মোৰ ৰুচি। মোৰ ঘৰত একো লোকচানেই হোৱা নাই, মই খেতিও কৰা নাই, মোৰ দুবাৰ ভঁৰালো ওখ, মোৰ চুইও পোৱাগৈ নাই। বোলে নালাগে, মোৰখিনি যি অকণমান পৰে এই নাইকিয়াকেইজনকে অকণমান বটাই দিয়ে, এনেকৈ আমি ক'ম নি? নকওঁ। আপোনালোকে কয় যদি মই নকওঁ, তেতিয়াহ'লে মই ক'ত আছোঁ? তেতিয়াহ'লে ভাগৱত ধৰ্ম, ভাগৱত পঢ়ি মোক লাভ কি হৈছে? নীতিটোৱে কি কৈছে? নীতিটোৱে কৈছে দুখীয়াকেইজনকে দি দিয়াচোন পাৰিলে, সেইটোৱে কওক। কিন্তু আজিলৈকে কেৱল মোৰ ক্ষেত্ৰতে নহয়, এনেকুৱা এখন সমাজ মই দেখা নাই য'ত নিজৰ ভাগটোৰ পৰা আঁতৰি আহি কৈছে যে নহয় দুখীয়াকেইজনকে দি দিয়ে, এনেকুৱা আমি দেখা নাই। তেতিয়াহ'লে চাওক আমি ক'ত আছোঁ? সুৰুচিত আছোঁ। সুৰুচিত থাকিলে আমাৰ কি অসুবিধা হয় এইখিনি পিছলৈ আমাক ক'ব। আকৌ সুৰুচিয়ে কৈছে কি? ৰুচিসম্পন্ন খাদ্য খাই মই ভাল পাওঁ। উদাহৰণস্বৰূপে দিয়ক, তেওঁলোকে কি কৰে কৰি থাকক, আমি কথা পাতি থাকোঁ, তেওঁলোকে তেওঁলোকৰ মতে ধেমালি কৰি থাকক, দিয়ক, তেওঁলোকক গুৰুত্ব নিদিব। এতিয়া কথাটো হৈ গ'ল কি, উদাহৰণস্বৰূপে বুজিবলৈহে কৈছোঁ দেই, মানি লওঁ কথাটো, নিজৰ গাত অকণমান মানি ল'বলৈহে চেষ্টা কৰিব। ধৰি ল'লোঁ মই চিগাৰেট খাই ভাল পাওঁ, সেইটো মোৰ ৰুচি। অকণমান অকলশৰীয়া অনুভৱ কৰিলে মোৰ চিগাৰেট এটা খাবলৈ মন যায়। চিগাৰেট খোৱা মানুহ দেখিছেনে নাই দেখা নি? আমাৰ ফালে অলপ কম বাৰু অভ্যাসটো, বাহিৰৰ ফালে বহুত বেছি। এতিয়া ডাঙৰ কথা হ'ল কি, এদিন টাউনত যিখন দোকানৰ সন্মুখত মই ৰৈ আছোঁ, সেইখন দোকানৰ সন্মুখতে মোৰ ল'ৰাটোৰ লগৰ 2জন মানুহ ৰৈ আছোঁ। চিগাৰেট এটা খুব খাওঁ খাওঁ লাগিলে। ৰুচিটোৱে কৈছে খাওঁ, খাবলৈ মন গৈছে। নীতিটোৱে কি কৈছে? এই কি তোৰ ল'ৰাৰ লগৰ ল'ৰাকেইটা আছে, সিহঁতৰ আগত নাখাবি আকৌ তই, ক'বনে নক'ব? নীতিটোৱে ক'ব। কিন্তু আমি কি কৰোঁ? সিহঁতে সিহঁতৰ ফালে থাকক, লাগিলে সিহঁতে আঁতৰি দিব, মোৰ নিজৰ খাবলৈ মন গৈছে, মই তাতে জ্বলালোঁ আৰু খালোঁ। হয়নে নহয়? তাকে দেখি কি কৰিলে, মই যেতিয়া সিহঁতৰ সন্মুখত খাব পাৰোঁ, সিওতো খাব। সিও যেতিয়া খাবলৈ আৰম্ভ কৰিলে, তাৰ পিছদিনাৰ পৰা দুয়োটাই একেটা চিগাৰেটকে ভাগ কৰি খোৱা হৈ গ'লোঁ। এই নীতিৰ পৰা মানে বিচলিত হোৱাৰ লগে লগে আমাৰ অৱস্থাটো তেনেকুৱা হৈ যায়। হয়নে নহয়? আমি কোনটো গুৰুত্ব দিম এতিয়া, ৰুচিটোক নে নীতিটোক? অলপ আগত যেনেকৈ ক'লোঁ বানপানীত সাহায্য বিচাৰি যোৱা, এতিয়া খাদ্যটো খোৱাৰ ক্ষেত্ৰত আমি বহুত এনেকুৱা সমাজ দেখিছোঁ। কেইদিনমানৰ আগলৈকে জ্যেষ্ঠসকলে যেতিয়া কিবা অকণমান ৰস উলিয়াই, আমাৰতো সকামতো উলিয়াই দিয়ে, আপোনালোকৰ ফালে উলিয়াই নেলায় নাজানো, আমাৰ ফালে ভাগৱত পাঠ এভাগ হ'ল, সকাম বুলি ভাগৱত পাঠ ভাগ আৰম্ভ কৰিলে, ভাগৱত সামৰিলে, সামৰাৰ পিছতে ৰসৰ ব্যৱস্থাও কৰি দিয়ে। এতিয়া ডাঙৰ কথাটো হ'ল কি, কেইদিনমানৰ আগলৈকে, আজি 2-3 বছৰ আগলৈকে জ্যেষ্ঠসকলক ভিতৰত নি আছুতীয়াকৈ মনে মনে খুৱায়, ঠিক আছিল অলপ। এতিয়া কনিষ্ঠসকলেও খায় বুলি যেতিয়া জ্যেষ্ঠসকলে গম পালে, এই খায়ে যেতিয়া দেয়া একেলগতে খাওঁ, এতিয়া দেখিছোঁ বাপেকে পুতেকে সমানে খায়। এতিয়া আপোনালোকৰ ভাল লাগিছে নে বেয়া লাগিছে কথাটো শুনি? দেউতাক আৰু পুতেক যেতিয়া একেলগে বহি মদ খাব বা নাখাবলগীয়া বস্তু খাব, ভাল লাগিব নে বেয়া লাগিব? দুইজনে বহি লৈ যদি বটলটো বাকি লয়, তুমিও এগোটা খোৱা, ময়ো এগোটা খাওঁ, নীতিটোৱে সেইটো কৈছে জানো? কিন্তু ৰুচিটোত থাকি মই উপায় নাই, লগ নাই নহয়, তোৰ লগতে দে, হ'ব দে, বেছিকৈ নাখাবি আৰু খালি, এনেকৈ কৈ হ'লেও চলাই দিছোঁ। এই উত্তানপাদৰ সেই অৱস্থাটো হ'ল। কি হ'ল? লাহে লাহে সুৰুচিক বেছি গুৰুত্ব দিওঁতে 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 এদিন ৰাজসভাত উত্তানপাদৰ সমস্তখিনি তলতীয়া ৰজা, পৃথিৱীত যিমান ৰজা আছে চব উত্তানপাদৰ বহতীয়া কৰ্তলীয়া ৰজা, এদিন সকলোখিনি বহি থকা এখন ৰাজসভা, তাত উত্তমৰ সুৰুচিৰ পুতেক উত্তমক কোচত লৈ উত্তানপাদ ৰজাই সিংহাসনত বহি আছে। হেন সময়তে ধ্ৰুৱ সুনীতিৰ পুতেক, লাহেকৈ সুনীতিক এলাগী কৰিলেই নহয় আৰু ৰজাই। ৰুচিত থাকোঁতে থাকোঁতে, মই কৈছোঁ নহয়, আমি যেতিয়া ৰুচিত থাকোঁ তেতিয়া আমি ধৰ্ম পাহৰি থাকোঁ, নীতি পাহৰি থাকোঁ।
যেতিয়া আমাৰ টকা পইচা বেছি থাকে তেতিয়া পাকঘৰৰ ভিতৰলৈ জোতাযোৰ পিন্ধি যাবলৈ এই থক কিটো হ'ব নো, একো নহয়। যেতিয়া আমাৰ দুখটো বেছি হয়, টকা পইচা কম থাকে, ইছৰাম ভগৱানে কিজানি সেইকাৰণে দুখ দিছে, এই নকৰিবি এইফালে নিনিবি, তেতিয়া আকৌ নীতি কথাবোৰ আমি বেছিকৈ মানো। হয়নে নহয় মন কৰিব। বিপদত পৰিলে ৰাম নাম, সম্পদত কিন্তু আমি ভগৱন্তৰ নাম নলওঁ। এতিয়া আমি যেতিয়া কাৰোবাৰ ঘৰত গৈ পিনি দুগৰাকী লগ লাগি দুজন লগ লাগি বিভিন্ন ধৰণৰ কথা পাতি থাকিম, তেতিয়া ভগৱন্তৰ নাম ল'বলৈ ক'লেও আমাৰ মুখত নোলায়। কিন্তু ৰাতি আন্ধাৰত যেতিয়া হাবিখন পাৰ হ'ব লাগে, তেতিয়াহ'লে কিন্তু ভগৱন্তৰ নাম ল'বলৈ কাকো কোনো ক'ব নালাগে। কিমান বা কৃষ্ণ 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 ৰাম 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 ক'ব ঠিক নাই, হয়নে নহয়? তাৰমানে বিপদতহে আমাক লাগে। নীতিটোৱে কি কৈছে? সম্পদতো বিপদতো, সুপদতো বিপদতো নেৰিবা ভগৱন্তৰ নাম, আমাক সেইটোহে শিকাইছে নীতিটোৱে, হয়নে নহয়? বিপদত পৰিলে আমি যিজনৰ সহায় বিচাৰোঁ, সম্পদত যদি সেইজনক পাহৰি যাওঁ, সেইজনে বিপদত আমাক সহায় কৰিব জানো? যেতিয়া মই আনন্দত থাকোঁ তেতিয়াহ'লে তেওঁক নেমাতোৱেই, কিন্তু যেতিয়া মই বিপদত পৰোঁ তেখেতৰ ওচৰলৈকে হাত পাতি বিচাৰি যাওঁ, তেওঁ ভাল পাব জানো, দিব জানো? এই কথাবোৰ আমি মন কৰিবলগীয়া কথা। উত্তানপাত ৰজাই তেনেকুৱা কৰিলে। ইফালৰ পৰা সুনীতিৰ পুতেক ধ্ৰুৱই লগৰ ল'ৰা ছোৱালীৰ লগত খেলি 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 আহি এওঁলোকৰ বয়সৰ 5 বছৰ বয়স, এওঁৰ লগতকৈ অকণমান ডাঙৰ আৰু 5 বছৰীয়া ল'ৰা আহি দেখিছে দেউতাকে ককায়েকক লৈ আছে। সুৰুচি আগেয়ে বিয়া পতাৰ কাৰণে তেওঁ ককায়েক বুলি ধৰা হৈছে। আচ্ছা, উত্তম অকণমান ডাঙৰ মানে ধ্ৰুৱতকৈ, হ'লেও দুয়োটাই 5 বছৰীয়া বুলি আমাক শাস্ত্ৰই কৈছে। যে হওক, উত্তমক কোলাত লৈ থকা দেখি ধ্ৰুৱই ক'লে, অ' দাদা মোকো অকণমান লওক আকৌ। মন যাবনে নাযাব? যাব নহয়। তেতিয়া আকৌ উত্তানপাত ৰজাই একো গুৰুত্ব নিদিলে। কেলে নিদিলে জানে নাই? ওচৰতে আকৌ সুৰুচি ৰৈ আছে। সুৰুচিলে তেওঁ অকণমান ভয় কৰে। এই কাৰবাৰটো সকলোতে আছে, চাব হয়নে নহয়? এতিয়া ডাঙৰ ডাঙৰ মানুহসকলৰ ক্ষেত্ৰতো চাব। হিমন্ত বিশ্ব শৰ্মা শুনিলে মোক গালিয়ে দিব, জেললৈ নপঠিয়ালে হৈছে, বুজিবৰ কাৰণেহে কৈছে, হয়নে নহয়? সমগ্ৰ অসমখনৰ মুখ্যমন্ত্ৰী তেখেতৰ মতেই গোটেই অসমখনৰ নীতি কথাবোৰ চলে। কিন্তু ঘৰত যেতিয়া যায়, মানুহজনীৰ মতে তেওঁ দুটা কথা নুশুনে বুলি ক'লে আমাৰ বিশ্বাস হ'ব নি? হয়নে নহয়? বিশ্বাস নহয়। নহয়, এজন প্ৰশাসনিক বিষয়াই সমগ্ৰ অঞ্চলৰ চোৰ ডকাইতক চিধা কৰিবৰ কাৰণে যিমান নীতি কথা আছে তেওঁ শিকায়। ঘৰলৈ আহিলে মানুহগৰাকীয়ে দুটা নীতি কথা মানুহজনক শিকায় নে নিশিকায়? পুলিচলৈও নিশ্চয় শিকায়, হয়নে নহয়? এইটো চবেই উপলব্ধি কৰিছে আৰু বহলাই নকওঁ আৰু, বেছি বহলাই ক'লে সেইফালে ধৰিবগৈ মোক, হয়নে নহয়? সেইটো কাৰণে এই উত্তম ৰজাৰো তেনেকুৱা হ'ল। উত্তানপাত ৰজাৰ এইফালে সুৰুচি বহি আছে, ঘপকৈ মাত লগালে নহয়, তই দুৰ্ভগীয়া মাকৰ পুতেক হৈ কেনেকৈ সিংহাসনত উঠিবলৈ তই সাহস কৰিলি? কোনো কাৰণত তই সিংহাসনত বহিব নোৱাৰ। সিংহাসনত যদি বহিবলৈ মন আছে তেতিয়াহ'লে তই মোৰ পুত্ৰ হৈ জন্ম হ'ব লাগিছিল, তেতিয়াহে পালিহেঁতেন। যা ভগৱানক প্ৰাৰ্থনা কৰগৈ মোৰ পুত্ৰ হৈ জন্ম ল'বৰ কাৰণে, আৰু যিদিনাই মোৰ পুত্ৰ হৈ তই জন্ম ল'বি সেইদিনাহে তই এই সিংহাসনত উঠাৰ অধিকাৰটো পাবি, এই বুলি গালি পাৰিলে। গালি পাৰোঁতে কিন্তু বাপেকে একো উভতি নক'লে, বোলে নকবি আকৌ এইটোচোন মোৰে ল'ৰা, এই বুলিও নক'লে। ধ্ৰুৱই ইমান কান্দিছে, আৰু কান্দিব নে কান্দিব নিজৰ পুতেকটোক যদি তেনেকুৱা কৰে, হয়নে নহয়? কান্দি কান্দি বেচেৰা মাকৰ ওচৰ পালেগৈ। মাকে সুধিছে, অ' পা কেলৈ কান্দিছ? ই কান্দিছে মুখেৰে কথা নোলোৱা হ'ল। তেতিয়া লগৰখিনিয়ে গোটেই কাহিনীটো মাকক কৈ দিলে। এইখিনিলৈকে আমি সাধুভাগ আগবঢ়ালোঁ। তেতিয়া সুনীতিয়ে কি কৰিলে আৰু ধ্ৰুৱই কি পালে, আৰু ইফালে ৰাজসিংহাসনৰ উপবিষ্ট উত্তমে কি পালে, পাঠভাগ শেষ হোৱাৰ পাছত আমি এই কথাকেইটা কৈ আজি আলোচনা আমি ইমানতে সামৰি দিম। আমি খুব কম কথা শিকিছোঁ আজি, মাত্ৰ ধ্ৰুৱৰ চৰিত্ৰ শিকিছোঁ। ধ্ৰুৱৰ চৰিত্ৰৰ যোগেদি আমি দুটা চৰিত্ৰ পালোঁ, এক হ'ল সুনীতি, এক হ'ল সুৰুচি। কোনো কাৰণত ৰুচি যিমান বেছি ভাল হ'লেও নহ'লেও নীতিৰ পৰা বিচলিত হৈ আহিবৰ কাৰণে আমাৰ শাস্ত্ৰই কোৱা নাই। সদায় নীতি কথাৰ মতে থাকিবলৈ কৈছে, নিয়ম নীতিৰ মাজত চলিবলৈ কৈছে, তেতিয়াহে আমাৰ জীৱনটো ঊৰ্ধ্বগামী হ'ব। আমাৰ নীতিটোৱে কি ক'লে? নামগৃহলৈ আহিছোঁ যেতিয়া আমি সকলো সমান, সেইকাৰণে আমি সকলোৱে এনেকৈ ধাৰি পাৰি বহিছোঁ। ৰুচিৰ মতে থকা হ'লে তেখেতে ধনী ধনী টকা পইচা থকা মানুহ, তেখেতে ইয়াত চকী এখন লৈ বহিব পাৰিলেহেঁতেন নহয়। দুখীয়া ঘৰৰ মানুহটো সেইফালে আঁতৰত দিব পাৰিলেহেঁতেন নহয়। গুৰুজনাই কিন্তু সেইটো কৰা নাই। ৰুচিটোত সেইটো হয়, কেলৈ নহয় নি? তেওঁ দামী চোলা এটা পিন্ধিব পৰা অধিকাৰ আছে, তেওঁ পাৰে, গতিকে তেওঁ পিন্ধিব। তেওঁৰ ৰুচিটোত আছে, তেওঁ সোণৰ খাৰু এযোৰ পিন্ধি আহিব পাৰে, সোণৰ ঘড়ী এটা পিন্ধিব পৰা তেওঁৰ সামৰ্থ্য আছে, পিন্ধিব পাৰে। ৰুচিটোৱে কৈছে। নীতিটোৱে কৈছে নামগৃহলৈ আহিছা যদি সেইবিলাক তুমি খুলি থৈ আহা। সেইমতে অহা নাই জানো? এতিয়া ইচ্ছা কৰিলে তেখেতে দামী ঘড়ী এটা, ৰোলেক্স এটা পিন্ধি আহিব পাৰিলেহেঁতেন।
এনেই কৈছোঁ বাপ আপোনাকে দেখুৱাই বেয়া পাব নালাগে বাৰু হয়নে নহয় পাৰিলেহেঁতেন কিন্তু নাই অহা কেলে পাৰিলে সাধাৰণ ঘড়ী এটাও পিন্ধি নাই অহা কেলে নামক গৃহলৈ যে আহিছে আমি সকলো সমান এইটোকে ইউনিফৰ্মিটি বুলি কোৱা হয় সেইকাৰণে স্কুল কলেজবিলাকতো যিমান ধনী ঘৰৰ ল'ৰা পঢ়ক লাগিলে মুখ্যমন্ত্ৰীৰ ল'ৰা হওক লাগিলে সি ভিক্ষাৰী ঘৰৰ ল'ৰা হওক স্কুলত যেতিয়া বহিব ইউনিফৰ্ম একেই হ'ব লাগিব সেইটো হ'ল নীতি আৰু ইটো হ'ল ৰুচি হয়নে নহয় কওক স্কুলৰ পৰা যেতিয়া উঠি ওলাই গৈ দেউতাকৰ লগত দুইটা ল'ৰা ফুৰিবলৈ যাব দুখীয়া ঘৰৰ ল'ৰাটোৱে চাইকেলত উঠি যাব আৰু ধনী ঘৰৰ মুখ্যমন্ত্ৰী পুতেকটোৱে লাক্সাৰিয়াছ কাৰত যাব নাযাব নি সেইটো হ'ল ৰুচি কিন্তু স্কুলত অহাৰ লগে লগে হৈ গ'ল নীতি একে ইউনিফৰ্ম পিন্ধিয়ে আহিব লাগিব এতিয়া আমি প্ৰাধান্য কোনটো দিম নিজক এবাৰ সুধি চাওঁ তাৰ পাছত সুনীতিয়েনো ধ্ৰুৱক কি পৰামৰ্শ দিলে ধ্ৰুৱই গৈ কেনেকৈ উচ্চ আসন পালে এই কথাখিনি আমি পিছলৈ থৈ আমি পাঠ আৰু আগবঢ়াবৰ কাৰণে আমি পাঠেকী চৰণত সেৱা ধৰা হৈছে কৃষ্ণ জয় গুৰু শংকৰ